তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এন্ড গ্যারান্টি। তো আজি তোমালোকৰ কাৰণে লৈ আহিছো মেথছৰ এটা সেকশন, এইটো চেপ্টাৰ, এইটো আছে এজ। তো বয়স সম্পৰ্কীয় যিবিলাক সমস্যা সমাধান আমি কৰিম আজি। তো বয়স সমস্যা মানে তোমালোকৰ বয়সৰ কথা কোৱা নাই, তো এক্সাক্টলি তো যিমান বিলাক কম্পিটিটিভ এক্সাম আছে তো সকলোতে এটা এই চেপ্টাৰটোৰ কুৱেশ্যন নহাকৈ এক্সামে নাযায়। তো আমি সকলোৱে জানো, আৰু ঘটনাটো হৈছে কিছুমানে ইয়াত ছাৰ বহুতে প্ৰব্লেম পাইছে, দেউতাকৰ বয়স, পুতেকৰ বয়স, তো সেইবিলাকৰ ক্ষেত্ৰত বহুতৰ প্ৰব্লেম আছে। আজি এই ক্লাছটো মই চোৱাৰ পিছত তোমালোকৰ মই এইটো কথা গ্যাৰান্টি দিব পাৰো যে এই চেপ্টাৰটো কোনো ধৰণৰ তোমালোকৰ সমস্যা নাথাকিব, কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। আৰু আমি কি এপ্ৰোচত স্যার এলজেব্রা এক্স ওয়াই জেড অৰ্থাৎ এইবিলাক ইউজ নকৰাকৈ কিদৰে আমি একেবাৰে শৰ্ট ট্ৰিকৰ সহায়ত অপচনৰ সহায়ত আমি সলিউশন কৰিম, তাৰ কাৰণে তোমালোকে এট দা এন্ডলৈ চাব লাগিব। আৰু যদিয়ে তোমালোকে এইবাৰ ভাই 2 লাখৰ ভিতৰত এবাৰ তোমাৰ নামটো সোমাব বিচাৰিছা, দেনটো তোমাৰ এনেকুৱা ধৰণৰ সকলোবিলাক টপিকে ক্লিয়াৰ হ'ব লাগিব, ঠিক আছে। তো 1.5 লাখৰটো গ'ল যোৱা বছৰ 5 ইয়াৰ্ছত, তো তোমালোকৰ যিটো মিষ্টেক হৈছিল, তো এইবাৰ তোমালোকে সেই মিষ্টেকটো কৰিব নাযাবা, ঠিক আছে। তো সেইবাৰ মিষ্টেক কি হৈছিল বা সেই সম্পৰ্কে আমি কথা পাতিম। তো মিষ্টেক কেনেকুৱা যে স্যাৰ এডভাৰটাইজমেন্ট যেতিয়া দিব, তো এডভাৰটাইজমেন্ট যেতিয়া দিব তো তেতিয়ালৈ আমি ৰখি থাকো যে স্যাৰ আমি এপ্লাই কৰিবৰ কাৰণে, মানে প্ৰিপাৰেচন কৰিবৰ কাৰণে। এইবাৰ যদি তোমালোকে সেইটো মিষ্টেক কৰিছা, হয়তো তোমাৰ নামটো তাৰ পৰা বাহিৰ হ'ব গৈ আছে। তো সেইকাৰণে কৈছো যে ভ্যাকেন্সি আহিব মিন্স এতিয়াৰ পৰা তোমালোকে প্ৰস্তুতি চলোৱা, এতিয়াৰ পৰাই ভাবা যে স্যাৰ ভ্যাকেন্সি আহিব, যেতিয়া আহিব ন, যেতিয়া এক্সাম হ'ব তেতিয়া মই এনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিম যে স্যাৰ এটা এক্সামো মোৰ পৰা হাৰি যাব নোৱাৰে। যি এক্সামত বহুত সেই এক্সামে ক্লিয়াৰ হয়, সবটো সিলেবাস মোস্ট প্ৰবাবলি একে হয় ন। তো যিহেতু কুৱেশ্যনলৈ আগবাঢ়িছে এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত বেছি আহে, আৰু তোমালোকৰ সঠিক এপ্ৰোচ নাথাকিলে ইয়াত কিন্তু অলপ বেছি তোমাৰ টাইম লাগিব পাৰে। তো ইয়াত কৈছে দা এভাৰেজ এজ অফ 35 ষ্টুডেন্টস ইন এ গ্ৰুপ ইজ 15 ইয়াৰ্স। তো মানে কৈছে 35 টা ষ্টুডেন্ট আছে, তাৰে যে এভাৰেজ অৰ্থাৎ গড় বয়স সেইটো 15 বছৰ বুলি কৈছে। when the age of the teacher, তো when the age of the teacher মানে যেতিয়া এজন শিক্ষকে তাতে ইনক্লুড হয়, তেতিয়ালে এভাৰেজ এজ যিটো আছে, বয়স যিটো আছে সিহঁতৰ 1.25 ইয়াৰ্স কৈ বাঢ়ি যায়। তেতিয়ালে মানে কৈছে এই যিজন শিক্ষক পিছত ইনক্লুড হল, তো সিহঁতৰ বয়স মানে সেই টিচাৰজনৰ বয়স কিমান আছে মই বুজোৱাৰ কাৰণে অলপ টাইম ল'ম, কিন্তু জেনেৰেলি এনেকুৱা ধৰণৰ কুৱেশ্যন যিমান দেখা পোৱা, তো আমি এই যদি এপ্ৰোচত কৰো একদম বহুত সহজ ভাৱে ইয়াক সলভ কৰিব পাৰো। কেনেকুৱা আছে 35 জন ষ্টুডেন্ট, মই এনে ধৰিছো 1 2 3, তো 35 জন ষ্টুডেন্ট আছে, দত দিছো, ঠিক আছে। 35 জন ষ্টুডেন্ট আছিল, তো 1 ৰ পৰা 2 3, তো ইয়াত 35 এন্ড 36 নম্বৰত এজন ষ্টুডেন্ট এগেইন আহি গ'ল। তো 31 ৰ পৰা 35 ষ্টুডেন্ট হ'ল, তো 1 ৰ পৰা 36 অৰ্থাৎ 35 লৈ তো আছে, তো আৰু এজন ষ্টুডেন্ট নতুনকৈ ইনক্লুড হ'ল, এইজন হৈছে 36 নম্বৰ, নট এ ষ্টুডেন্ট, টিচাৰ ইনক্লুড হৈছে। এতিয়া এইজনে ইনক্লুড হোৱাৰ লগে লগে ভাই এইজনে অহাৰ লগে লগে চবৰে এজ অৰ্থাৎ এই গোটেই কেইজনৰে এজ কিমান হৈছে 1.25 বছৰকৈ বাঢ়ি গৈছে। মই ঠিকে কৈছো যে এই 36 নাম্বাৰ টিচাৰজন অৰ্থাৎ 36 বাকীখিনিতো ষ্টুডেন্ট হয়, তো 36 নাম্বাৰ যিটো পাৰ্চন আছে অৰ্থাৎ টিচাৰজন অহাৰ লগে লগে 1.25 ইয়াৰ্স কৈ ইহঁতৰ এজটো বাঢ়ি গৈছে। যদি 1.25 ইয়াৰ বাঢ়ি গৈছে, তো তাৰে আগত এই ষ্টুডেন্ট কেইটাৰ যিটো এভাৰেজ এজ আছিল সেইটো 15 ইয়াৰ্স আছিল। ভাই সবে বুজি পাইছো, বহুত বঢ়িয়া। তো 15তকৈ মানে 1.25 বাঢ়িছে মানে কি 16.25 হৈছে, ৰাইট। কিন্তু আমাৰ সেইখিনি দৰকাৰ নাই, দৰকাৰ আছে যে ভাই কি আছে এজন টিচাৰ 36 নম্বৰ পাৰ্চন অহাৰ লগে লগে 1.25 কৈ এজটো বাঢ়ি গৈছে 1 ৰ পৰা 36ৰ, অৰ্থাৎ 36 নম্বৰ জন অহাৰ লগে লগে। এটা 36 মানে চোৱা মানে চোৱা এভাৰেজ মানে তো আমি জানো এভাৰেজ মানে কি সকলো তাতে সমানে সমানে ভাগ হোৱা, সকলো তাতে সমানে সমানে ভাগ হোৱা। অৰ্থাৎ যদি এজনৰ 1.25 কৈ বাঢ়িছে, তো 36 জনৰ টোটেল কিমান বাঢ়িব, তোমালোকে কবা টোটেল ইনক্ৰিজ হ'ব 36 into 1.5, এম আই ৰাইট অৰ ৰং? তো 36 জনৰ বাঢ়িব 36 into 1.25, তো 36 জনৰ যদি বাঢ়ে তো ইয়াক ক্যালকুলেশন কৰিব তোমালোকৰ সুবিধা হ'ব। ইয়াক আমি বহুত জবৰদস্ত ধৰণে ক্যালকুলেশন কৰিব পাৰো, কাৰণ আমি 36 টোক আমি লিখিব পাৰো ভাই, কি লিখিব পাৰো 1 + 0.25, আৰু 0.25 মানে কি হয় 1/4। তোমালোকে যদি জানা, যদি পার্সেন্টেজ পঢ়িছা, তো যদি আমি লিখো 25/100, তো ইয়াৰ মিনিংটো কি হয় 0.25 হয়। তো ইয়াক যদি কটাকটি কৰো ফ্ৰেকশনত 1/4 হয় নে নহয়, বোলে হয়। তো সেই কাৰণে 36 ৰ লগত 1 ইনটু কৰিলে কিমান হ'ব 36, তো 36 ৰ লগত 1/4 ইনটু কৰিলে কিমান হ'ব, তো সিম্পল 36 ইনটু 1/4 কৰিলে কিমান হ'ব, তো ইনটু কৰিলে 1/4 9 টাইম, তো 9 প্লাস হ'ব।
তো দুইটা প্লাস যদি কৰি দিও তেতিয়ালে আমাৰ হ'ব 45 ইয়ার্স তার মানে এই টিচারজনে আহাৰ লগে লগে 45 ইয়ার্স এক্সট্রা কমাই গৈছে তো 45 ইয়ার্স এক্সট্রা কমাইছে কাত কৈ কাৰ এভারেজ কৈ আগৰ এভারেজত কৈ তো টিচারজনৰ এক্সট্রা মানে 45 আছিল কাত কৈ আগৰ এভারেজত কৈ তো টিচারজনৰ মানে যেটো বয়স হ'ব এটো কিমান হ'ব তো এখিনি এক্সট্রা প্লাস আগৰটো প্লাস কৈ দিয়া তো কিমান হ'ব ভাই একদম সিম্পলত কৈ সিম্পল 60 ইয়ার্স অৰ্থাৎ যিজন টিচার আছিল তো 60 ইয়ার্স হৈছে মানে ৰিটায়াৰমেন্টৰ টাইম হৈ গৈছে ন ভাই তো তাৰমানে কি হ'ব 60 ইয়ার্স আমাৰ এজ আছিল তো আমি জবৰদস্ত জনে সকলে বুজি পাইছো চাগে তো আমি এনেকুৱা টাইপত আমি কি কৰিব লাগিব একদম শৰ্ট টিকট কোৱেশ্চন বিলাক কৰাম তো জাকি যেতিয়া আমি সেশনটো শেষ হ'ব তো তেতিয়া গম পাব যে স্যার এপ্ৰোচ বহুত বেলেগ হয় তো সেই এপ্ৰোচৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে আমি পিছত কৈ আছো কিন্তু নেক্সট কোৱেশ্চনটো আমি চাইছো দা ৰেশিও অফ দা প্ৰেজেন্ট এজ অফ মাদাৰ এণ্ড ডটাৰ তো মাক আৰু ডটাৰ অৰ্থাৎ জীয়েকৰ যেটো বয়সৰ যেটো অনুপাত ৰেশিও দি আছে মাক আৰু ডটাৰৰ তো হেতু 7:2 দি আছে তো আফটাৰ 12 ইয়াৰ্স অৰ্থাৎ 12 বছৰৰ পিছত সিহঁতৰ যেটো বয়সৰ অনুপাত কাৰ ভাই মাক আৰু ডটাৰৰে কি আছে 9:4 হৈছে প্ৰেজেন্ট এজ অফ দা মাদাৰ মানে মাকৰ বৰ্তমান বয়স কিমান এতিয়া মই কি কৈছো যে তোমালোকক ক যিমান বিলা পেজ ষ্টুডেন্ট আছে হেতে গম পাই তো মই কৈছো ৰেশিও ভ্যালু অলসো উই ক্যান কনসিডার এজ এক্সাক্ট ভ্যালু তো ৰেশিও ভ্যালুটোকে আমাৰ এক্সাক্ট ভ্যালু বুলি ভাবিব পাৰো যদি ভাবিব পাৰো তেতিয়ালে আমি ভাবো যে আমাৰ কৈছে প্ৰেজেন্ট এজ অফ দা মাদাৰ তো মাৰ বৰ্তমান বয়স কিমান হ'ব তো মাকৰ বৰ্তমান বয়সৰ যেটো অনুপাত দিয়া আছে তো অনুপাতত কি দিয়া আছে ভাই প্ৰেজেন্ট এজ ৰেশিও মাদাৰ অৰ্থাৎ মাকৰ অনুপাতত কি দিয়া আছে 7 তো ৰেশিও ভ্যালুটোৰে কি হয় এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে আকৌ কোৱেশ্চনটো তো সুধিছে প্ৰেজেন্ট এজ অফ দা মাদাৰ অৰ্থাৎ ইয়াৰ যি চাৰিটা অপচন আছে অপশন এ অপশন বি অপশন সি এন্ড অপশন ডি এই চাৰিটাৰ ভিতৰত কোনোবা নহয় কোনোবা এটা অপশন এনেকুৱা হ'ব লাগিব যি 7 এৰে ডিভাইড যাব লাগিব বলছ কিয় কাৰণ ৰেশিওত আছে 7 আৰু এক্সাক্ট ভ্যালু যেটো হয় 7 এৰে ডিভাইড যাব লাগিব কাৰণ ৰেশিও ভ্যালুটোৰে এক্সাক্ট ভ্যালুত সদায় ডিভাইড যাব লাগে তো 7 এৰে ডিভাইড যোৱাটো আমাৰ এজ হ'ব 7 এৰে ডিভাইড যোৱাটো এজ হ'ব তো 7 এৰে এটা অপশনকে ডিভাইড যায় সেইটো হৈছে অপশন নম্বৰ সি সো অপশন নম্বৰ সি উইল বি কারেক্ট आंसर মই কোৱেশ্চন বনাই না ভাই আনা নাই ভাই এইবোৰ সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় তো একদম আমি জবৰদস্ত জনে কৈছো অপশন নম্বৰ সি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন বহুত হি ইয়াত কৰিছো নি কিবা একো কৰিছো নেকি নাই মই বুজাবৰ কাৰণে এখিনি কথা কৈছো কোৱেশ্চন দেখি ভাই একদম ক্লিক কৰা কোৱেশ্চন হয় হয়তো জিকে টাইম লাগিব কোৱেশ্চন পঢ়তে ইয়াত আমাৰ টাইম নালাগে তো আমি এই দৰে সলভ কৰিব পাৰো ন বুজি পাইছা তো ঠিক আছে তো তোমালোকে যদি ভাই এই দৰে তোমালোকৰ যাৰ ম্যাথছৰ প্ৰবলেম আছে ৰিজনিংৰ প্ৰবলেম আছে বা সব সাবজেক্টৰ কথা কৈছো আমাৰ কুহল হকিয়া ছাৰেটো জিকে কি ধুনীয়াকে পঢ়া সকলোৱে গম পায় তো ইংলিছ তো গোটেইখিনি কোৰ্স যদি তোমালোকে কৰি তোমালোকৰ মনৰ সপোনবিলাক পূৰণ কৰিব বিচাৰা কাৰণ প্ৰপাৰ গাইডেন্সটো বহুত বেছি ইম্পৰ্টেন্ট মই দেখা পাইছো এনেকুৱা আমাৰ অসমত বহুত ইউটিউবৰ চেনেল আছে যে লৰা চলিক যি টাইপত ম্যাথছ পঢ়ায় মই কোৱা নাই যে মই বহুত বেছি ভাল পঢ়া কিন্তু মই কৈছো ভাই সিহঁতে একদম মানে ফালতু মানে টাইপত পঢ়াই আছে কিয় ফালতু বুলি কৈছো কাৰণ ভাই যদি এজন ম্যাথছ অন এভাৰেজ জনা লৰা চলি থাকিব ন সো সেনেকুৱা টাইপত যদি ট্ৰেডিশনাল মেথডত যদি কৰিব নাই কি জীৱনত কি ভাবিব যে ম্যাথ সাবজেক্টটো বহুত টাফ হয় তো তোমালোকে কৈছো ভাই তোমালোকে এটা শৰ্ট টিকত আহিব লাগিব তো তোমালোকে ইয়াতে ভাই ম্যাথছৰ প্ৰফেসৰ হ'ব যোৱা নাই তো তোমালোকে এতিয়া কি কৰিবা তোমালোকে বলে স্যার বঢ়িয়া মই এতিয়া কৰিম যে মোৰ এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন হয় মোক সেইটো লাগে তো সেইদৰে যদি ম্যাথ শিকিব বিচাৰিছা একেবাৰে শৰ্ট টিকত শিকিব লাগিব আদাৰৱাইজ তাৰ পিছতো যদি তুমি সেইটো ফলো কৰিছা আচ্ছা মই ইমান বছৰৰ পৰা ফলো কৰি আছো ইমান দিনৰ পৰা কৰি আছো তুমি কন্টিনিউয়াসলি কৰি আছা ন হে মিস্টেক বিলাক তোমাৰ ঠিক হোৱা নাই কাৰণে হয়তো সিলেকশন আজি হোৱা নাই সেইখিনি কথা বুজি লোৱা তো প্ৰতিটো বিষয় আমাৰ তোমালোকে ইউটিউব চেনেল মানে সৰি আমাৰ কি হয় এপ আছে তো আসাম কম্পিটিটিভ এক্সাম এপত তোমালোকে আহিব পাৰা তো আসাম কম্পিটিটিভ এক্সাম এন্ড জ্ঞানদীপে যেটো লঞ্চ কৰিছে তোমালোকৰ কাৰণে কোৰ্স সেইটো তোমাৰ আসাম কম্পিটিটিভ এক্সামত তোমালোকে এপটো যাবা যাই গলে গম পাবা তাতে ফ্ৰী ডেমো ক্লাসও কিছুমান দিয়া আছে তাতে ফ্ৰী ডেমো ক্লাসও দিয়া আছে এবাৰ ডেমো ক্লাস খিনি চালে গম পাবা আচ্ছা মই দেখোন ম্যাথছ বা ৰিজনিং জিকে ইংলিশ ইমান মানে এটা ইউনিকনেছত শিকিব পাৰিছো তো তাৰ কাৰণে কি কৰিব লাগিব তোমালোকে যদি জিটিপিজিটি কোর্স কৰি আছা তো ইয়াতো আহে তো ইয়াত কি হৈছে 2 ইয়াৰ্ছৰ ভ্যালিডিটি 1499 ত কোর্স লব পাৰা যেটো আসামিজ এণ্ড ইংৰাজী দুটা মাধ্যমত আছে কিন্তু হয়তো এতিয়া অফাৰত তোমালোকৰ এটো চলি আছে অতি সোনকালে ইয়াৰ প্ৰাইসটো আমাৰ বাঢ়ি যাব যদি তোমালোকে অফাৰ লব বিচাৰিছা তো প্ৰিপাৰেচন কৰিব বিচাৰিছা বহুত বেছি মই মানে যিবিলাকে বিএড কৰা ষ্টুডেন্ট আৰু তো তোমাৰ 2 লাখত তোমালোকে বিএড কৰি আহা তো এতিয়া যদি ভাই 2000 কথা ভাবি আছা দেন কি কম আৰু
আৰু তাতকৈ ডাঙৰ কথা হৈছে তুমি এইখন কিতাপ পঢ়িবা সেইখন কিনিবা সেইখন পঢ়িবা তো তোমাৰ প্ৰপাৰ গাইডেন্সটো মানে হয় ডাইভাৰ্ট হৈ যাব পাৰা আৰু যদি ভুলতে যদি তুমি মানে গাইডেন্সটো তোমাৰ ভুল হৈ গ'ল দেন ডেফিনেটলি ভাই তোমাৰ বেমাৰ কেতিয়াও ঠিক নহয় তো সেইকাৰণে কৈছোঁ তো ট্ৰাষ্টেড এণ্ড আটাইতকৈ বেছি মষ্ট চিলেক্টেড যিটো ইনষ্টিটিউট প্লেটফৰ্ম হয় আমাৰ এইটো হয় মই কোৱা নাই ষ্টুডেণ্টে তোমালোকক ৰিভিউ দিব তো ADRE 3.0 কাৰণে যদি প্ৰস্তুতি চলাব বিচাৰিছা 2 লাখৰ ভিতৰত নাম সোমাব বিচাৰিছা মই ষ্টাৰ্টিঙত কৈছোঁ 1.5 লাখ চাকৰি অলৰেডি গ'ল তোমালোকৰ কাৰণে 5 ইয়াৰ্ছত তোমালোকৰ বাৰ মিষ্টেক আছিল যে স্যাৰ ADRE একবাৰ গ'ল আৰু আহিব নেকি তো নাহে নেকি তো সেইকাৰণে এইবাৰ এডভাৰটাইজ ওলোৱালৈ ৰখি আছিলা তো সময়ৰ ওচৰত একো নহ'ল তো এইবাৰ সেইটো মিষ্টেক নকৰিবা 2 লাখ ভেকেঞ্চি আহিব মিন্স আহিব তো তুমি এতিয়াৰ পৰা এনেকৈ প্ৰস্তুতি চলোৱা য'ত আমাৰ ডেইলি বেচিছত লাইভ ক্লাছ পাবা ৰেকৰ্ডেড পাবা PDF নোটছ পাবা ফুল মক টেষ্ট টপিক ৱাইজ মক টেষ্ট গোটেইখিনি তোমালোকে পাই যাবা তো নেক্সট যদি তুমি আসাম পুলিচ বা আসাম ফৰেষ্টৰ কাৰণে প্ৰস্তুতি চলাইছা বিভিন্ন ধৰণৰ পোষ্টত তো মাত্ৰ 799 তোমালোকে বৰ্তমান ডিসকাউন্ট কাৰণে ল'ব পাৰিবা কিন্তু জেনেৰেলি প্ৰাইস 2000 পাৰ হৈ যাব যদি তোমালোকে পিছত ভাবি থাকা ঠিক আছে ভাই এইবিলাক কথাত কিয় ইমান ভাবি থাকা মই নাজানো মই কোৰ্সটো আমি একচুয়ালি পঢ়াও মানে টিচাৰ স্টাফ বা গোটেইখিনি খৰচৰ কাৰণে এটা মিনিমাম কিবা লোৱা হৈছে কিন্তু প্ৰপাৰ গাইডেন্স তোমালোকে পাবা এখন সিঙ্গেল কিতাপ সিঙ্গেল বুকস কোনো কোৰ্সৰ কাৰণে কিতাপ কিনিব নালাগে তো কিতাপবিলাকৰ কথাটো তোমালোকে জানাই হয় না নহয় যে এইবিলাক প্ৰিপাৰেচন কৰি গম পাইছা যি এক্সাম আহে তাৰ ওপৰত মানে যিটো পেজ থাকিব সেইটো চেঞ্জ কৰি দিব আৰু ভাই এডভাৰটাইজ কৰাই দিব তো সেইদৰে মানে তুমি এটা আমাৰ ইয়াত তুমি যদি মক টেষ্ট দিব যোৱা তো 50 কোৱেশ্চন এটা চেপ্টাৰৰ আছে 50 কোৱেশ্চন মক টেষ্টৰ আছে 50 কোৱেশ্চন প্ৰেক্টিস সেটৰ আছে আৰু 50 কোৱেশ্চন আমি নিজে কৰাও তো তুমি এটা চেপ্টাৰৰ এৰাউণ্ড 100ৰ ওচৰত কোৱেশ্চন পাবা কৰিবা তো তেতিয়াই তোমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব তুমি তাতে এখন কিতাপত দিয়া আছে 10টা কোৱেশ্চন 20টা 15টা কোৱেশ্চন তো কেনেকৈ তো পঢ়িলে তো কেতিয়াও নহয় তো ট্ৰেডিশনাল মেথডত চাবা তুমি সেইকাৰণে প্ৰবলেম হৈ আছে তো বাকি তোমালোকে নিজেও স্মাৰ্ট হয় সেইখিনি কথা গম পাবা তো ৰেশিও অফ দা এজেস অফ A and B is a 4:9 যদি ডিফারেন্স অফ দেয়ার ইজ a 10 years then compare their age after 4 years from now তো মানে কি কৈছে যে A আৰু B তো A মানে হৈছে এজন মানে মানুহ মানুহজন নাম নাজানো আমি এই নাম দিছো বি হৈছে another man মানুহ তো সেইজন মানুহৰ নাম নাজানো সেইটোৰ নাম হৈছে আমি দিছো তো সিহঁতৰ যিটো বয়সৰ অনুপাত দিয়া আছে সেইটো 4:9 কিন্তু সিহঁতৰ বয়সৰ ডিফাৰেন্স মানে পাৰ্থক্য দিয়া আছে 10 ইয়াৰ্স এতিয়া তোমালে চোৱা ৰেশিও ভ্যালু অলসো উই ক্যান কনসিডার এজ এ এক্সাক্ট ভ্যালু তো ৰেশিওৰ মানটোকে আমি আসল ভ্যালু বুলি ভাবিব পাৰো ৰেশিওৰ মতে যদি এৰ বয়স কিমান 4 বিৰ বয়স কিমান 9 যদি ইহঁতৰ বয়সৰ পাৰ্থক্য কিমান ভাই অনুপাতত কিমান 5 কিন্তু এক্সাক্টত কিমান দিয়া আছে 10 ইয়াৰ্স দিয়া আছে তো ৰেশিও ভ্যালুৰে এক্সাক্ট ভ্যালু কম্পেয়াৰ কৰা তো 5 ৰে 10ক ডিভাইড কৰা কিমান হ'ব 2 তো ৰেশিও ভ্যালুৰে আমি যেতিয়া এক্সাক্ট ভ্যালুক ডিভাইড কৰিম ন তেতিয়ালে আমি পাম ম্যাজিক নাম্বাৰ তো 2 is a what তো ম্যাজিক নাম্বাৰ তো কৈছে দেন কম্পেয়াৰ देयर এজেস আফটার 4 ইয়ার্স এটা স্যার রিয়েল ভ্যালু পাবৰ কাৰণে কি ম্যাজিক নাম্বাৰ কিয় কওঁ তো ম্যাজিক নাম্বাৰটো যতে ইনটু কৰা ভাই এক্সাক্ট ভ্যালু পাবা তো আমি যদি এর বয়স বৰ্তমান বয়স উলিয়াব বিচাৰো কিমান হ'ব ম্যাজিক নাম্বাৰ ইনটু কৰা 4 ইনটু কৰা 8 হল তো ভিৰ এজ কিমান হ'ব 9 ইনটু কৰা 9 ৰ লগত 2 ইনটু কৰা কাৰণ ম্যাজিক নাম্বাৰ এটো ইনটু হ'ব ম্যাজিক নাম্বাৰ ইয়াতো ইনটু হ'ব 18 হল তো আফটার 4 ইয়ার্স 4 বছর পিছত তোমার বয়স বেশি হবে না কম হবে অফ কোর্স বেশি হবে তো আফটার 4 ইয়ার্স হলে এটু তোমার 4 ইয়ার্স কিমান হ'ব 12 হল আফটার 4 ইয়ার্স কিমান হ'ব ইয়াত 22 হল যদি মই ইয়াতৰ ৰেশিও চাও 12:22 তে 2 ৰে ইয়াতে কি হ'ব 6 টাইম 2 ৰে ইয়াতে 11 তে 6 to 11 তো ইয়াত অপশন নাম্বাৰ 6 to 11 কি আছে অপশন নাম্বাৰ A will be correct answer for this question ঠিক আছে তো এই কোৱেশ্চনটো যেটো কারেক্ট आंसर হ'ব 6:11 will be correct answer for this question ঠিক আছে ভাই बहुत बढ़िया तो সকলে বুঝি পাইছে একদম সিম্পল তরিকে সে আমি কৰি দিলো তো নেক্সট কোৱেশ্চন আছে তো ফার্স্ট কোৱেশ্চন তো ধৰে আমাৰ একে হয় মোস্ট প্ৰবাবলি the average age of 48 student classes is a 22 years তাৰ মানে 48 জন ষ্টুডেন্টৰ যেটো গড় বয়স দিয়া আছে 22 ইয়ার্স দিয়া আছে যদি এজ অফ দা টিচার ইজ অলসো ইনক্লুডেড যদি এজন শিক্ষক এগেইন ইনক্লুড কৰা হয় তাতো শিক্ষক ইনক্লুড কৰিছে এভারেজ কোৰ পৰা তাক কি পৰে ন শিক্ষকজন তো এন্টাৰ গ্ৰুপটোৰ মানে এভারেজ ইজ 23 হয় তো আগতে 22 আছিল কি টিচাৰজন আহাৰ লগে 23 এভারেজ হৈ গল তাৰ মানে কিমান বাঢ়িছে আগতকৈ কিমান ইনক্ৰিজ হৈছে 1 ইনক্ৰিজ হৈছে তো 1 কিমান জন হ'ব তো 48 জন ষ্টুডেন্ট আছিল টিচাৰজন আলৰ 49 জন হল তো 49 জনৰ 1 কে ইনক্ৰিজ হলে কিমান হল 49 ইনক্ৰিজ হল তো টিচাৰজনৰ এজ কিমান হ'ব তো আগতে যেটো আছিল কাৰণ 49 এক্সট্ৰা আছে তো 22 টু কি হৈছে প্লাস কৰাৰ লগে আমি কি পাম 71 ইয়াৰ ইজ অৰ্থাৎ অপশন নম্বৰ সি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন তো আমাৰ যিজন টিচাৰজন আহিব টিচাৰজন আহাৰ লগে
তো টিচাৰজন অহাৰ লগে লগে কি হ'ব তো কিমান তো 49 এক্সট্ৰা আছিল এই এক্সট্ৰাখিনি চবতে 1 1 কে সোমাইছে আৰু আগৰ যিটো আছিল সেই আগৰটো প্লাছ কৰাৰ লগে লগে আমি কি পাম যোনে নতুনকে ইনক্লুড হৈছে তাৰ এজ আমি পাই যাম তো একদম সিম্পল হয় ফাৰ্ষ্ট কুৱেশ্যনটো এনেকুৱা আছিল তো এনেকুৱা টাইপৰ কুৱেশ্যন আমি দেখা পাম আজি তো দা এভাৰেজ এজ অফ 30 ষ্টুডেণ্ট ইন এ গ্ৰুপ ইজ 18 ইয়াৰ্ছ তো 30 ষ্টুডেণ্টৰ গৰ্ভ সেম টু সেমে আছে এই 18 ইয়াৰ্ছ এগেইন টিচাৰ এজন ইনক্লুড হৈছে একে এভাৰেজ এজটো কি হ'ব 1 ইয়াৰকৈ বাঢ়ি গৈছে একে কথা যে আগতে 30 জন ষ্টুডেণ্ট আছিল টিচাৰ অহাৰ লগে 31 হৈ গ'ল তো 1 ইয়াৰকৈ বাঢ়িলে টোটেলত বাঢ়িল 31 তো 18 ইয়াৰ এজ তাৰমানে কি আছিল আগতে এভাৰেজ আছিল তো এতিয়া চোৱা 31 এক্সট্ৰা সোমাইছে ন 31 কি হৈছে এক্সট্ৰা সোমাইছে তো 31 যদি এক্সট্ৰা সোমাইছে আগতে কাতকৈ এক্সট্ৰা সোমাইছে আগৰ এভাৰেজতকৈ তো আগৰ এভাৰেজটো প্লাছ কৰাৰ লগে লগে নতুনকে যোনে সোমাইছে তাৰ আমি এজ পাই যাম কি 49 ইয়াৰ্স এজ উইল বি কারেক্ট আনসার ফর দিস কুৱেশ্যন মই ভাবো এনেকুৱা টাইপৰ কুৱেশ্যন কাৰো আৰু প্ৰবলেম নহয় তো এজৰ মই একচুয়ালি তোমালোকে এজৰ যিমান কৰিব যোৱা মই ইয়াত এজ ৰিলেটেড তো মই এটা কৈছো মেথছৰ ক্ষেত্ৰত এটা সিঙ্গল ফৰ্মুলা ইউজ নকৰাকে তোমালোকৰ মেথছৰ গোটেই কনসেপ্ট ক্লিয়াৰ হৈ যাব ম্যাক্সিমাম অপশন এন্ড অপশনৰ পৰা কৰিম ম্যাক্সিমাম শর্ট ট্ৰিক নট এ ম্যাক্সিমাম সব শর্ট ট্ৰিকৰ পৰা কৰিম এভৰি এন্ড ইচ সিঙ্গল কুৱেশ্যন ওকে তো এগেইন এন্ড এগেইন তো এইটো কুৱেশ্যনৰ এনসাৰ নিশ্চয় তোমালোকে মোক দিবই পাৰিবা এটা কমেন্ট সেকশনত সে তো এভারেজ ইজ 96 এমপ্লয়ৰ এভারেজ ইজ ফ্যাক্টরি এটাত কি আছে 32 ইয়ার্স আছে ওকে এইটো বেলেগ হৈছে অলপ তো এভারেজ এজ ইজ 41 ইয়ার্স এন্ড দ্যাট তো দা ওমেন ইজ 25 ইয়ার্স ফাইন্ড দা নাম্বার অফ ওমেন ইন দা ফ্যাক্টরি তো ইয়াত কি কৈছে তো ইয়াত কি কৈছে চোৱা যে 96 তো এভারেজ মানে কি সকলো তাতে সমানকৈ ভাগ কৰি দিয়াটোকে কয় এভারেজ হয় নহয় তো ইয়াত কৈছে 96 এমপ্লয় আছে তাৰ ফ্যাক্টরিত তাতে 32 ইয়ার্স এজ হৈছে ফ্যাক্টরি এটাত 96 এমপ্লয় আছে আৰু সিহঁতৰ এভারেজ এজ আছে 32 তো টোটাল এজ যদি মই চাও বাই 96 এমপ্লয় টোটাল এজ যদি চাও হেতু কি হ'ব বাই 96 * 32 মই যদি চাও টোটাল এজ অফ মানে কি হয় তো এভারেজ এজ অফ 96 এমপ্লয় তো 96 জন এমপ্লয় যেটো আমাৰ যেটো এভারেজ এজ দিয়া আছে হেতু 32 ইয়ার্স এজ দিয়া আছে তাৰ মানে যদি মই 96 জন এমপ্লয় যদি টোটাল এজ যদি চাবলৈ যাও তেতিয়ালে কি হ'ব 96 * 32 হ'ব এতিয়া কি কৈছে এটা টোটাল এজ আমি গম পাইছো এতিয়া কৈছে এভারেজ এজ অফ এ ম্যান অৰ্থাৎ যি ম্যান আছে অৰ্থাৎ পুৰুষ আছে তাৰ এভারেজ এজ আছে 41 ইয়ার্স এজ আৰু যি ওমেন আছে মহিলা আছে তাৰ এভারেজ এজ আছে 25 ইয়ার্স এজ তো ফাইন্ড দা নাম্বাৰস অফ দা ওমেন ইন দা ফ্যাক্টরি তো কিমান গৰাকী মহিলা ফ্যাক্টরিটোত কাম কৰিছিল এতিয়া অপশন এ বি সি ডিৰ ভিতৰত কোনোবা এটা অপশন এনেকুৱা অলপ যে নাম্বাৰ অফ ওমেন ফ্যাক্টরিটোত কাম কৰিছিল এতিয়া যদি নাম্বাৰ অফ ওমেন ফ্যাক্টরিটোত কাম কৰা আমি অপশন এৰ পৰা হ'ব পাৰে অপশন বি হ'ব পাৰে অপশন সি হ'ব পাৰে অপশন ডি হ'ব পাৰে যদি ধৰা হল অপশন এ হয় নাম্বাৰ অফ ওমেন তো ওমেন যদি 64 হয় ভাই মেন এই ক্ষেত্ৰত কিমান হ'ব 64 কাৰণ টোটাল 96 আছে তো আমাৰ 32 জন মেন হ'ব এতিয়া মই কি কৈছো ভাই দুটা কন্ডিশন টোটাল এজ আমাৰ ইমান হ'ব লাগে আৰু দ্বিতীয়তে ইহঁতৰ মেন আৰু ওমেন টোটালৰ এজটো ইমানৰ সমান হ'ব লাগে ঠিক আছে ভাই এটা যদি হয় তেতিয়ালে আমাৰ কি হ'ব লাগিব টোটাল এজ 96 ইজ ইনটু যদি প্ৰথম অপশনটো হয় বুলি ধৰি লও তেতিয়ালে আমাৰ কি হ'ব মেন কিমান আছে 32 ইনটু মেনৰ এভারেজ এজ কিমান আছে অৰ্থাৎ মেনৰ টোটাল এজ ইমান হল প্লাস তো ওমেন কিমান আছে ভাই ওমেন আছে 64 ওমেনৰ এভারেজ এজ কিমান দিয়া আছে 25 তো দুইটা ইকুৱেল হ'ব লাগিব তো এইদৰে সেম টু সেম এগেইন অপশন বি টু চেক কৰিছো অপশন বি টু চেক কৰিছো যদি ওমেন বাই 54 থাকে তো 54 ইনটু কি হ'ব 25 কান 25 এভারেজ এজ হয় যদি ওমেন 54 টোটাল তো 96 হ'ব লাগে মানে 2 এন্ড 442 জন কি হ'ব মেন হ'ব ইনটু 41 তো যেটো অপশনৰ কাৰণে দুইটা ইকুৱেশ্যন সমান হয় দ্যাট উইল বি আवर কারেক্ট আনসার তো এইটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে কোনটো অপশনৰ কাৰণে স্যার আমাৰ দুইটা ইকুৱেশ্যন মিলে তো সি আৰু ডি চেক কৰি যাব পাৰা যদি এ বা বিত মিলে তো বাকি এটা তো চেক নকৰিলে হ'ব তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো বুজি পাইছা নিশ্চয় তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো নেক্সট কুৱেশ্যন কি আছে চোৱা তো average age of 48 student in a class is 10 years if the age of the teacher is also included then average age of the entire becomes 11 years তো কি হৈছে প্ৰথমতে এভাৰেজ সিহঁতৰ 48 জন ষ্টুডেন্টৰ 10 ইয়াৰ্স আছিল যদি এজন টিচাৰ ইনক্লুড হয় তেতিয়ালে সিহঁতৰ এভাৰেজ এজ কিমান হ'ব 11 ইয়াৰ্স হ'ব তো যদি 11 ইয়াৰ্স হয় তো কিমান ইয়াৰ্স বাঢ়িল 1 ইয়াৰ্স বাঢ়িল তো এতিয়া চোৱা 48 জন ষ্টুডেন্ট আছিল কিমান জন আছিল 48 জন ষ্টুডেন্ট আছিল তো এজন 48 জন ষ্টুডেন্ট আছিল তো 48 জন ষ্টুডেন্ট হোৱাৰ লগে লগে আছিল আৰু এজন টিচাৰ আহি গ'ল কিমান হ'ল ভাই 49 হ'ল তো এভাৰেজ এজ কিমান কৈ বাঢ়িছে এতৰ আগতে 10 আছিল এতিয়া 11 হৈছে তো কিমান কৈ বাঢ়িল 49
তো টোটেল এই যে 14 আমাৰ বাঢ়িছে তো এইখিনি টিচাৰ তাত এক্সট্ৰা আছিল কাতকৈ এক্সট্ৰা আছিল আগতকৈ তো আগতে ষ্টুডেন্ট খিনি এভাৰেজ কিমান আছিল 10 তো 10 পাস প্লাস কৰাৰ লগে আমি কি পাম যে যেটো এজ অফ দা টিচাৰ অৰ্থাৎ যেটো নতুনকৈ ইনক্লুড হৈছে তো এনেকুৱা টাইপৰ কোৱেশ্চন আজি পৰা কোনো কনফিউজন তোমালোকৰ থাকিব নালাগে তো অপশন নাম্বার এ উইল বি কারেক্ট answer for this question no তো নেক্সট কোয়েশ্চন তো আমার আছে the average age of 40 student in a class is 12 years so among them the average age of the group 5 student is 10 years and the average age of the another group of 5 student is 14 years find the average age of the remaining student তো ইজি কোয়েশ্চন হয় টোটাল এজ আমি সোয়া টোটাল এজ কি হবো কি হইছে যে 40 স্টুডেন্টৰ এভারেজ এজ আমাৰ 12 আছে তো 40 স্টুডেন্টৰ টোটাল বয়স কিমান হ'ব ভাই আমাৰ হ'ব ইয়াত 480 ইয়াত কি আমাৰ কি কৈছে যে এভারেজ এজ অফ 5 স্টুডেন্ট ইজ 10 ইয়ার্স তো পাঁচজন স্টুডেন্টৰ যিজন এভারেজ এজ আছে 10 ইয়ার্স তো যদি পাঁচজন স্টুডেন্টৰ এভারেজ এজ 10 ইয়ার্স হয় তো টোটাল এজ কিমান হ'ব ভাই 5 * 10 মানে 50 হ'ব okay and the another group of 5 students so again 5 জন student আছে যার average is 14 years তো 5 * 14 যদি লিখো তেতিয়ালে টোটাল is 17 তো ইহতৰ যিখিনি লস মানে 5 * 5 অর্থাৎ এই 10 যে স্টুডেন্ট আছিল ইহতৰ টোটাল is কিমান 120 কৈছে ৰিমেইনিং স্টুডেন্টৰ আমাৰ কি লাগে এভারেজ তো ৰিমেইনিং স্টুডেন্টৰ এভারেজ লাগিলে ৰিমেইনিং স্টুডেন্ট কিমান থাকিল 5 আৰু 5 10 গল টোটাল স্টুডেন্ট 40 আছিল তো ৰিমেইনিং স্টুডেন্ট এভারেজ কেনেকৈ ওলাই তো টোটাল নাম্বাৰ অফ স্টুডেন্ট যি হয় তো তলত হ'ব আৰু এই 30 স্টুডেন্টৰ যেটো এজ হয় সেইটো ওপৰত হ'ব টোটাল এটা 10 স্টুডেন্টৰ আমাৰ কি আছে যেটো এজ 120 হিটো ভাই মাইনাস হ'ব কৰ পৰা টোটাল যেটো 40 স্টুডেন্টৰ এজ আছিল তো 40 স্টুডেন্টৰ এজ 480 আছিল বাকি 10 স্টুডেন্টৰ এজ আছে 120 তো ইয়াত মাইনাস কৰাৰ লগে 360 হল এই 360 টো কাৰ হয় টোটাল এজ 30 স্টুডেন্টৰ তো এভারেজ লাগে মানে কি আমি টোটাল নাম্বাৰ অফ স্টুডেন্টে টোটাল নাম্বাৰ অফ এজক ডিভাইড কৰিম তো 0 0 ক্যান্সেল তো 12 years will be correct answer for this question তো আজিৰ ক্লাছটোত আমাৰ এখিনিয়ে আছিল তো এজ ৰিলেটেড কোৱেশ্চন তো এনেদৰে মই তোমালোকক 110% গ্যাৰান্টি দিব পাৰো যে তুমি যদি এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা ন মই বাৰ কৈছো মানুহে যিবিলাক মানুহ মিস্টেকৰ পৰা শিকে সেইবিলাক মানুহে লাইফত সফল হয় মিস্টেক সবৰে হয় আৰু মিস্টেক কৰিলে তুমি শিকিব পাৰিবা কিন্তু বাৰ কৰিলে ভাই সেইটো তুমি কেতিয়াও সফল হ'ব নোৱাৰা তো লাষ্ট 5 ইয়াৰ্সত তোমালোকে যদি এবাৰ চকু মুজি যদি তোমালে এনালাইসিস কৰে যে তোমাৰ মিস্টেক এটো আছে লাষ্ট 5 ইয়াৰ্সত তুমি এডভাৰটাইজমেন্টলৈ ৰখি আছিলা এইবাৰো সেই মিস্টেক কৰি আছা ভাই পঢ়িলে তুমি নজনা নহয় তুমি ভাল কথা শিকিবা তোমাৰ মাইন্ড ডেভেলপ হ'ব তুমি তোমাৰ মগজু সেল ডেভেলপ হ'ব তো সেই কাৰণে কৈছো যে প্ৰিপাৰেচন যদি কৰিম বুলি ভাবিছা সপোন যদি আছে ন সেই 2 লাখৰ ভিতৰত নাম হুমা তুমি এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা আৰু কোৱা নাই যে আমাৰ ইয়াৰ পৰা চলা তুমি গোটেই ইউটিউবটো চোৱা গোটেই ইউটিউবত চোৱা আমাৰ কুহলকীয়া ছাৰৰ যিদৰে মানে বহুত ডিপত যায় জিকে পঢ়ায় তো তাৰ পৰা বাহিৰৰ কোৱেশ্চন নাহে তুমি ম্যাথছৰ ক্লাছ চাব পৰা বাকিবিলাকে এজ বুলি সাৰ্চ কৰোতে বহুতখিনি চেনেল আহিব তো মই আজি তোমালোকক যেনেকৈ এপ্ৰোচত পঢ়াইছো যে কোনোবাই যদি ভাই কোনোবাই এলজেব্ৰা নাজানে ম্যাথছ টাপ পাই কিউ বাই এনসাৰ কৰিব আৰু সেইদৰে এপ্ৰোচত গোটেই কিতাপৰ কোৱেশ্চন তোমালোকৰ সলভ হ'ব তোমালোকে বাকিবিলাক চোৱাৰ পিছত তোমালোকে গম পাবা ঘূৰি বাকি আহি পেলাই আচ্ছা দেন দিস প্লেটফৰ্ম উইল বি বেটাৰ ফৰ ইউ তো আজি কাৰণে এইখিনি আছিল অতি সোনকালে এগেইন লগ পাম আৰু যদি পেইড ষ্টুডেণ্টটো হয় তেতিয়াহ'লে মই ক'ব বিচাৰোঁ তো আমাৰ কোৰ্চৰ প্ৰাইচবিলাক আমি এতিয়া ডিছকাউণ্টত ৰাখিছোঁ পিছত বাঢ়ি যাব পাৰে তো সেইকাৰণে সোনকালে জড়িত তো থেংক ইউ ছ' মাছ টু এভৰিৱান